হয় নিশ্চয় চাওক এঞ্জেলা এতিয়া কথা বহুখিনি ওলাই আছে কোনোবাই কৈছে যে চুমি বৰ্তমান সময়ত মেঘালয়ত আছে কোনোবাই কৈছে গুৱাহাটীতে ক'ৰবাত লুকাই আছে কোনোবাই কৈছে তেখেতে ডিব্ৰুগড়লৈ আহি আত্মসমৰ্পণ কৰিব তেনেকুৱা ধৰণৰ বহুখিনি কথা ওলাই আছে কিন্তু এতিয়া যিহেতু তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে আৰু ইতিমধ্যে এতিয়া SIT গঠন কৰি দিয়া হৈছে গতিকে তদন্তৰ মাজতে আমি যদি যোৱা দুটা দিনত যদি আমি তদন্ত চাওঁ তেতিয়া আমি মন কৰিম যে চুমি বৰা এগৰাকী ঘনিষ্ঠ বন্ধু এগৰাকী বান্ধৱীক মতা হৈছিল আৰু এই বান্ধৱীগৰাকীক ইতিমধ্যে আৰক্ষীয়ে কিছু পৰিমাণে সোধপোছ কৰিছিল তাৰ লগতে এগৰাকী তেখেতৰ ঘনিষ্ঠ বন্ধুকো মতা হৈছিল সেই বন্ধুগৰাকীকো ইতিমধ্যে আৰক্ষীয়ে সোধপোছ কৰিছে তেওঁলোকৰ পৰা কিছু তথ্য আহৰণ কৰাৰ চেষ্টা কৰিছে আৰু তাৰ লগতে আমি যদি কালি দিনটোত চাওঁ কালি মন কৰিব যে যিগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰ আছিল কৰিশ্মা কাকতি তেখেতকো কিছু পৰিমাণে আচলতে সোধপোছ কৰা হৈছিল কি ধৰণে আচলতে তেখেতক টকা পে'মেণ্ট কৰা হৈছিল বা কিমান টকা পে'মেণ্ট কৰা হৈছিল সেইখিনি কথা ইতিমধ্যে কালি হয়তো আৰক্ষীয়ে এইখিনি চালি জাৰি চাইছে গতিকে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ইতিমধ্যে এটা কথা কোৱা হৈছে যে চুমি যিহেতু তেখেতে অকলশৰে হয়তো এইখিনি কাম কৰিব নাই ইমান সময়লৈকে কোনোবাই যদি সহায় নকৰে তেখেতে ইমান দেৰিলৈকে এসপ্তাহ পাৰ হৈ গ'ল আত্মগোপন কৰাটো সম্ভৱ নহয় গতিকে কোনে এই ক্ষেত্ৰত সহায় কৰিছে আৰক্ষীয়ে তাৰ সেইটো বিষয়ে চালি জাৰি চাইছে আৰু ইতিমধ্যে এগৰাকী OC আমি দেখিছোঁ যে এগৰাকী OC জিতুমণি ডেকা তেখেতক ইতিমধ্যে নিলম্বন কৰা হৈছে তেখেতে চুমিক পলায়নৰ ক্ষেত্ৰত সহায় কৰিছিল গতিকে আন কোন লোকে পলায়নৰ ক্ষেত্ৰত সহায় কৰিছে বা আত্মগোপনৰ ক্ষেত্ৰত সহায় কৰিছে বা কি ধৰণে কেনেকৈ সহায় কৰিছে সেইখিনি আৰক্ষীয়ে এখন তালিকা বৰ্তমান সময়ত প্ৰস্তুত কৰিছে বুলি এক সূত্ৰই আমাক জনাইছে আৰু তেওঁলোককো তদন্ত আওতালে অতি সোনকালে অনা হ'ব আৰু আজিৰ দিনটোত যিহেতু বিশাল ফুকনৰ মাতৃক সোধা পোছা কৰাৰ সম্ভাৱনা আছে তেখেতক এতিয়ালৈকে তদন্ত আওতালে অনা নাছিল বৰ্তমানলৈকে তেখেতক সোধপোছ কৰা নাছিল কিন্তু আজিৰ দিনটোত কিছু পৰিমাণে তেওঁলোকক সোধপোছ কৰিব আৰু বৰ্তমান সময়ত যদি আমি চাওঁ এই ঘটনাৰ লগত জড়িত যিখিনি আপুনি কেৰেক্টাৰ দেখিব যিখিনি আপুনি নাম দেখিব সেয়া লাগিলে বিশাল ফুকনেই হওক বা চুমি বৰাই হওক তাৰ্তিক বৰাই হওক ৰাজীৱ বৰাই হওক বা জিংকি ৰাভাই হওক জিন্তি মিলিয়ে হওক তেওঁলোকৰ সকলোখিনি কিন্তু যাৰ যি বেংক একাউণ্ট আছিলে সকলোখিনি বৰ্তমান সময়ত ফ্ৰিজ কৰি দিয়া হৈছে গতিকে তেওঁলোকে কোনো ধৰণৰ বেংকৰ ট্ৰানজেকশ্যন বৰ্তমান সময়ত কৰিব পৰা নাই হাতত যিখিনি টকা আছে সেইখিনি দি যিমান দিনলৈকে চলে তেওঁলোকে সিমানখিনি সময় হয়তো বাহিৰত থাকিব পাৰিব তাৰপিছত তেওঁলোকে হয়তো বাধ্যত পৰি তেওঁলোকে আত্মসমৰ্পণ কৰিবলগীয়া এটা অৱস্থা সৃষ্টি হ'ব পাৰে এটা কথা মন কৰিব লাগিব এসপ্তাহ পাৰ হ'ল আৰু তেওঁলোকৰ বৰ্তমান যিটো লাইফষ্টাইল তেওঁলোকে কিন্তু যথেষ্ট ব্যয়বহুল এক জীৱন পাৰ কৰি আহিছে গতিকে এই এটা সপ্তাহতকৈ অধিক দিন তেওঁলোকে হয়তো হাতত থকা ধন কিমান বাচি আছে সেইখিনিৰ ওপৰত হয়তো তেওঁলোকে পলাই থকা বা আত্মগোপন কৰাটো নিৰ্ভৰ কৰে বৰ্তমান সময়ত সেইটো কথা কালি মুখ্যমন্ত্ৰী কথাতে স্পষ্ট হৈ পৰিছে এতিয়া আমি যদি চাওঁ আপুনি পলাতকৰ যদি লিষ্টখন চাৰিগৰাকী ব্যক্তি এতিয়া এসপ্তাহ ধৰি তেওঁলোকক আত্মগোপন কৰি আছে পলাই আছে ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক পলাতক ঘোষণা কৰিছে গতিকে এতিয়া তদন্ত আগবাঢ়ি গৈ আছে তদন্ত আওতালে বহু সংখ্যক লোক অহাৰ সম্ভাৱনা আছে এটা কথা মন কৰিবলগীয়া বিশাল ফুকনৰ যি দুটা কাৰ্যালয় আছিল আৰু তেখেতৰ ঘৰৰ পৰা যিসমূহ নথি পত্ৰ জব্দ কৰিছিল আমি দেখিছিলোঁ যে প্ৰায় 6টামান কাৰ্টুন তাত অকল নথি পত্ৰই আছিল তাৰ লগত দুটা ট্ৰলি বেগ আছিল তাত অকল নথি পত্ৰ কাগজ পত্ৰ আদিয়ে আছিল বেংকৰ ট্ৰানজেকশ্যনো তাত যিখিনি তথ্য প্ৰমাণ বা কাগজ পত্ৰ আছিল তাৰ লগতে লেপটপ জব্দ কৰিছিল তাৰ লগতে কম্পিউটাৰ জব্দ কৰিছিল আৰু বহু ধৰণৰ তেনেকুৱা সামগ্ৰী জব্দ কৰিছিল সেই সামগ্ৰীসমূহত কিন্তু বহু লোকৰ নাম ওলোৱাৰ সম্ভাৱনা আছে যেতিয়া কোনোবাই 1 কোটি বা 2 কোটি টকা যেতিয়া বিশাল ফুকনক ট্ৰেডিঙৰ বাবে দিছিল বিনিয়োগ কৰিছিল সেই সময়ত কিছু চুক্তি কৰা হৈছিল সেই চুক্তিবিলাকত যি নাম আছে সেই নামখিনি যাৰ নাম পোৱা যায় যিসকল কিছু কোনোবা চিকিৎসকো হ'ব পাৰে বা কোনোবা ধনী ব্যক্তি হ'ব পাৰে বা কোনোবা ব্যৱসায় হ'ব পাৰে তেওঁলোককো কিন্তু এইটো সপ্তাহৰ ভিতৰতে এইকেইদিনৰ ভিতৰতে তদন্ত আওতালে অনাৰ পূৰ্ণ এটা সম্ভাৱনা আছে সেই গোটেইখিনি দিশ চালি জাৰি চাই আছে আৰু এইখিনিতে এটা তথ্য মই দি থ'ব বিচাৰিছোঁ যোৱা জুলাই মাহত চুমি বৰা তেখেতৰ এগৰাকী বান্ধৱী লগতে তেখেতৰ স্বামী লগতে বিশাল ফুকন তেওঁলোকৰ এটা টীম হৈ পিনি ইণ্ডোনেছিয়া বালিলৈ ফুৰিবলৈ গৈছিল কেইবাদিনৰ বাবে এতিয়া লাহে লাহে সেইখিনি তথ্যও পোহৰলৈ আহিছে লাহে লাহে সেইখিনিও আৰক্ষী যিহেতু অনুসন্ধান চলি আছে তাত সেইখিনি কথা লাহে লাহে অহা হৈছে আৰু এই ক্ষেত্ৰত আপুনি তদন্ত গতিটো আপুনি যদি চায় আপুনি দেখিব যে বৰ্তমান সময়ত যিটো বিল্ডিঙত প্ৰভাঞ্জলি এপাৰ্টমেণ্টত আছিল তাৰ ছিকিউৰিটিৰ পৰা আৰম্ভ কৰি তাৰ বহু সংখ্যক লোকক ইতিমধ্যে আৰক্ষীয়ে সোধপোছ কৰিছে তেওঁলোকৰ পৰা তথ্য আহৰণ কৰাৰ চেষ্টা কৰিছে যে কোন আহে কোন যায় কোন সেই বিল্ডিঙত আহে গোটেইবোৰ এণ্ট্ৰি থাকে সেইখিনি কথাও ইতিমধ্যে আৰক্ষীয়ে লৈছে গতিকে এতিয়া সেই বিষয়টোৰ লগত এতিয়া যি প্ৰবঞ্চনাৰ জাল মেলিছিল তাত এতিয়া কোন বিশেষভাৱে জড়িত হৈ আছে কোনে ধন বিনিয়োগ কৰিছিল বা সেই গোটেইখিনি এতিয়া আৰক্ষীয়ে গোটেইখিনি চালি জাৰি চাই আছে আৰু লাহে লাহে এজনকৈ ইতিমধ্যে আমি দেখিছোঁ যে তদন্তৰ মাজলৈ তেওঁলোকক অনা হৈছে আজি বিয়লি ভাগলৈ
CID দল ইয়াত আহি পোৱাৰ সম্ভাৱনা আছে। তাৰপিছত তদন্তৰ মাত্ৰাটো আৰু হয়তো অধিক হ'ব আৰু ত্বৰান্বিত হ'ব আৰু নতুন নতুন লোকক হয়তো সোধপোছৰ বাবে ডিব্ৰুগড় আৰক্ষী থানালৈ হয়তো মাতি অনা হ'ব, সেইখিনি হ'ব। আৰু বাৰে বাৰে ইতিমধ্যে আমি এটা কথা মন কৰিছোঁ, যোৱা যদি আমি এটা সপ্তাহত চাওঁ প্ৰায় 5বাৰতকৈ অধিকবাৰ চুমি বৰা যি পিতৃগৃহলৈ এতিয়া আৰক্ষী গৈছে, পিতৃ মাতৃক আৰক্ষী তাতে কিছু পৰিমাণে সোধপোছ কৰাৰ লগতে তথ্য প্ৰমাণ আদি ইতিমধ্যে তেওঁলোকৰ পৰা লৈছে। এইটো কথা চাইছে যে কেনেবাকৈ চুমি বৰাই পিতৃ মাতৃৰ লগত যোগাযোগ কৰিছে নেকি বা ৰাজীৱ বৰাই পিতৃ মাতৃৰ লগত যোগাযোগ কৰিছে নেকি, সেইখিনি কথাও কিন্তু আৰক্ষীয়ে বৰ্তমান সময়ত নজৰ দি আছে। ডিব্ৰুগড় তেওঁৰ যি বন্ধু বান্ধৱ আছে, যি তেখেতৰ শুভাকাংক্ষী আছে, তেওঁলোকৰ লগত কেনেবাকৈ তেওঁ যোগাযোগ কৰিছে নেকি, সেইখিনি কথাও কিন্তু বৰ্তমান সময়ত চালি জাৰি চাই থকা হৈছে। আৰু ইতিমধ্যে কেইবাখিনিও কথা এতিয়া বৰ্তমান পোহৰলৈ আহিছে। বিশাল ফুকনে প্ৰায় 100 বিঘা মাটি বগীবিলত কোনোবা এজন আত্মীয়ৰ নামত ক্ৰয় কৰিছিল, সেইখিনিও কথাও ওলাইছে বৰ্তমান, সেইখিনিও হয়তো তদন্ত আওতালৈ আহিব। আৰু ক'ৰবাত কেনেবাকৈ আৰু কি কি সম্পত্তি আছে সেইখিনিও হয়তো তদন্ত আওতালৈ আহিব। কিন্তু বৰ্তমানলৈকে তেখেতৰ যিকেইটা বেংকৰ একাউণ্ট আছিল বেলেগ বেলেগ বেংকত, সেই একাউণ্টসমূহ এতিয়া বৰ্তমানত ফ্ৰিজ কৰি দিয়া হৈছে। তেওঁলোক পৰিয়ালৰ আটাইবোৰ লোকে সামাজিক মাধ্যমত টমাছ এইটো কথাই কৈ আছে যে চুমিক ইমান দিন, আজি কেইবাটাও দিন হ'ল, এতিয়ালৈকে কিয় চুমি বৰাক উলিয়াব পৰা নাই, ক'ত বা পলাই আছে চুমি বৰা। আৰু কেৱল চুমি বৰা বুলিয়ে নহয়, তাৰ্কিকো পলাতক, ভাতৃ পলাতক। গতিকে সকলোবোৰ যেতিয়া পলাতক, নিশ্চয়কৈ খুব পৰিকল্পনা কৰি তেওঁলোক পলাতক অৱস্থাত আছে। এই ক্ষেত্ৰত আচলতে আৰক্ষীৰ ভূমিকাক লৈ কিন্তু বিভিন্নগৰাকীৰ প্ৰশ্ন। কোনো লোকে এই কথাখিনিও কৈছে হয়তো ৰাজ্যৰ শীৰ্ষ পদবীত থকা কোনো ব্যক্তিয়ে চুমিক কিন্তু বাৰুকৈয়ে সহায় কৰিছে। এই কথাখিনি কিন্তু জনসাধাৰণে কৈছে খুব মুকলিকৈ, সামাজিক মাধ্যমত আমি সেয়া দেখি আছোঁ। হয়, সেইটো কথা এক প্ৰকাৰে স্পষ্ট হৈ পৰিছে যে কোনোবা নহয় কোনোবাই তেখেতক পলায়নৰ ক্ষেত্ৰত বা আত্মগোপনৰ ক্ষেত্ৰত সহায় কৰি আছে। নহ'লে হয়তো ইমান দিনলৈকে আত্মগোপন কৰি থাকিব নোৱাৰে বা ইমান সময়লৈকে তেওঁলোক পলায়ন কৰি থাকিব নোৱাৰে। সেইখিনি কথা এতিয়া লাহে লাহে স্পষ্ট হৈ পৰিছে। যি ধৰণে আচলতে বাতৰিসমূহ সম্প্ৰচাৰ হৈছে, অসমত চাগে এনেকুৱা কোনো মানুহ নোলাব যোনে চুমি বৰাক বৰ্তমান সময়ত চিনি পোৱাকৈ থকা নাই। বা সামাজিক মাধ্যমত যি ধৰণকে চুমি বৰাৰ ৰিলছবিলাক প্ৰচাৰ হৈছে বা যি ধৰণৰ কথা বতৰা চলিছে, হয়তো কোনো এনেকুৱা ধৰণৰ লোক নোলাব যোনে চুমি বৰাক দেখিলে হয়তো বৰ্তমান সময়ত চিনি নাপাব। গতিকে আত্মগোপন কৰাৰ ক্ষেত্ৰত বা পলায়নৰ ক্ষেত্ৰত কোনো লোকে যে তেওঁ সহায় কৰিছে, সেইটো কথা ইতিমধ্যে প্ৰায় জলপ্ৰপাতকৈ ওলাই পৰিছে কথাখিনি, যে কোনোবা হয়তো সহায় কৰিছে। নহ'লে এই ক্ষেত্ৰত অকলে তেখেত ইমান দিন আত্মগোপন কৰি থকাটো সম্ভৱ নহয়। এতিয়া কথা আপুনি মন কৰিব, চব কথা যথেষ্ট পৰিমাণে কথাখিনি এতিয়া ওলাই আছে। কোনোবাই কৈছে মেঘালয়ত আছে, কোনোবাই কৈছে গুৱাহাটীত আছে, কোনোবাই কৈছে ডিব্ৰুগড়লৈ আহি আছে। কিন্তু বৰ্তমান সময়ত যদি আপুনি চাই, চুমি বৰা তেখেতৰ স্বামী লগতে পৰিয়ালৰ আন সদস্য গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ বাই ৰোড অহাটো সম্ভৱ নহয়। বা তেওঁলোকে এতিয়া তেখেতলৈ এতিয়া ফ্লাইটৰ যোগেদি বা প্লেনৰে বৰ্তমান সময়ত আহিব নোৱাৰে। গতিকে যদি গুৱাহাটীত আছে, গুৱাহাটীতে আত্মসমৰ্পণ কৰাৰ এটা সম্ভাৱনা আছে। আৰু এইখিনিতে কেইবাটাও কথা এতিয়া উল্লেখ কৰিব পাৰি, কোনোবা ৰাজনীতি ব্যক্তিয়ে তেখেতক সহায় কৰিছে নেকি, সেই তেনেকুৱা ধৰণৰ কথাও হয়তো আহিব পাৰে বা আহি পৰিছে। নিশ্চয়কৈ কথাখিনি আহি পৰিছে। আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ টমাছ। পৰৱৰ্তী মুহূৰ্তত আপোনাৰ কাষলৈ যাম। আজি চুমি বৰাৰ মাতৃক আৰক্ষীয়ে সোধা পোছা আৰম্ভ কৰিব কিছু মুহূৰ্তৰ পাছতে। আমি পৰৱৰ্তী মুহূৰ্তত আকৌ এই সন্দৰ্ভত আপোনালোকক খবৰ জনাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।